Hello my dear friend, good morning. এই মই গোসাঁই ঘৰৰ পৰা ওলালোঁ, বন্তি চাকি ধূপ চাকি জ্বলাই ওলালোঁ আৰু এয়া বাবাৰ থানত চব কিছু দিলোঁ। এতিয়া আপোনালোকৰ আগত এষাৰ কথা ক'বলৈ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আপোনালোকে মন দি শুনিব। মই যেনে 60 বছৰীয়া বিধৱা, আমাৰ তেখেত আছিল আৰ্মি বিভাগত, দেশ বিদেশ ঘূৰিলোঁ, ঘূৰি আহি তেখেত এৰি থৈ গ'ল। আজি মই অকলে বসতি কৰি আছোঁ। সন্তান হৈ 3টা জন্ম কৰিছোঁ, 3টাও ভাগে ভাগে গ'ল, ভাগে ভাগে থাকিল। পুত্ৰ বোৱাৰী লৈ আছে, যি জোঁৱাই লৈ আছে, সকলোৱে আছে। আজি মই অকলে থাকিলেও কি হ'ব, মোৰ ওচৰত তেওঁ আছে, মই বিশ্বাস কৰি চলি আছোঁ। ইয়াৰ বিশ্বাস কৰি তাই গোৱালপৰীয়া লোকগীত এটা গাব বিচাৰিছোঁ আপোনালোকৰ আগত। আপোনালোকে শুনক মন দি, ভুল হ'লে ক্ষমা কৰিব। আমাৰ ইয়াত আমি যেনেকুৱা নঙঠা হৈছোঁ তেনেকুৱা নঙঠা হৈ যাব লাগিব। আমি ইয়াত ধন টকা পইচা আৰ্জিলেও আমি ইয়াত নিব নোৱাৰোঁ। নিব লাগিব কি? ধৰ্ম, পাপ আৰু পুণ্য। পাপ বেছি হ'লে নৰকত পেলাব বোলে, আৰু বা পুণ্য বেছি হ'লে মুঠতেতো আৰু ক'বই নালাগে, তেওঁ ক'ত ৰাখিব তেওঁহে জানে। সেইকাৰণে লোকগীত গাব ওলাইছে। একবাৰে হৰি বলো না বাৰবাৰ, বেলা ডুবিলে হইবি অন্ধকাৰ। একবারে হরি বলো না বারবার, বেলা ডুবিলে হইবি অন্ধকার। বেলা ডুবিলে হইবে রাতি, সঙ্গে নাই মোর সঙ্গে সাথী। বেলা ডুবিলে হইবে রাতি, সঙ্গে নাই মোর সঙ্গে সাথী। এই ভাবনা যে কেমনে হুয়ে পার, এই ভাবনা যে কেমনে হুয়ে পার। একবার হরি বলো না বারবার, বেলা ডুবিলে হইবে অন্ধকার।